কয়াকুছিৰ ভোকামাৰী মাদ্ৰাছাত দাওৰা হাদিছ পাঠদানৰ শুভাৰম্ভ। মুফতি আব্দুল খালেকৰ দ্বাৰা বুখাৰী শ্বৰীফৰ পাঠদান উদ্বোধন। ইছলামিক শিক্ষাৰ লগতে সাধাৰণ শিক্ষাটো গুৰুত্ব ভোকামাৰী মাদ্ৰাছাত। বৰপেটা জিলাৰ কয়াকুছিৰ ভোকামাৰী জামিয়াতুল মুমিনাত মাদ্ৰাছাত নৱতম সংযোজন হিচাপে আৰম্ভ কৰা হৈছে দাওৰা হাদিছৰ পাঠদান। বিখ্যাত হাদিছ গ্ৰন্থ বুখাৰী শ্বৰীফৰ ওপৰত ভিত্তি কৰি দাওৰা হাদিছ পাঠদানৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয়। শুভ উদ্বোধন কৰে দাৰুল উলুম বাছকাণ্ডিৰ প্ৰাক্তন মুহাদিছ মুফতি আব্দুল খালেক আৰু কাছিমি চাহাবে। মাদ্ৰাছা কৰ্তৃপক্ষই জনোৱা মতে শিক্ষাৰ্থীসকলক কেৱল ইছলামিক শিক্ষাই নহয়, সাধাৰণ শিক্ষাৰ ক্ষেত্ৰতো আগবঢ়াই নিয়াৰ লক্ষ্যৰে মাদ্ৰাছাত দুই ধৰণৰ শিক্ষা ব্যৱস্থা কৰা হৈছে। স্থানীয় ৰাইজে এই পদক্ষেপক আদৰণি জনোৱাৰ লগতে ভৱিষ্যতত এই মাদ্ৰাছাই আৰু অধিক উন্নতি লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে। কয়াকুছিৰ পৰা ৰবিউল ইছলামৰ ৰিপৰ্ট, টিভি লাইভ নিউজ। আলহামদুলিল্লাহ, আমি ইয়াতে মেহমান হৈ আহিছিলোঁ। আজি এই মাদ্ৰাছাত বুখাৰী শ্বৰীফৰ পাঠদান কৰা আৰম্ভ হ'ল। প্ৰথম সবক হ'ল আজি প্ৰথম পাঠ। ইনশাল্লাহ ইয়াৰ পৰা শুৰু হৈছে আৰু বুখাৰী শ্বৰীফৰ দাওৰা হাদিছৰ পাঠ চলি থাকিব। মাদ্ৰাছা চালোঁ আমি, ভাল লাগিছে। মাদ্ৰাছাৰ নিয়ম কানুন, লেখাপঢ়াৰ ধৰণ আৰু পৰিচালনা সকলো ফালে আমি ভাল পাইছোঁ। আমি ৰাজি হৈছোঁ, খুশি হৈছোঁ যে এনেকুৱা এটা অনুষ্ঠান হ'ব লাগে। আমাৰ ৰাইজৰ কাৰণে খুব উপকাৰী হ'ব আৰু আমাৰ ল'ৰা ছোৱালীৰ কাৰণে উপকাৰী হ'ব। আমাৰ অঞ্চলৰ কাৰণে ভাল এটা নিয়ামত হৈছে, এইটো ভাল একটা অনুষ্ঠান। আজি এই শুভ মুহূৰ্তত শুভ উদ্বোধনী অনুষ্ঠানত হয়তো যোগদান কৰিব পাৰি আৰু আপোনাসকলে এই সাংবাদিক বন্ধুসকলক মই মোৰ অন্তৰৰ পৰা অশেষ ধন্যবাদ যাচিছোঁ। আৰু বিশেষকৈ আজিৰ যি অনুষ্ঠান আমাৰ ইয়াত উদ্বোধন হ'ল, এই উদ্বোধনী অনুষ্ঠানখন যাতে আমাৰ গোটেই অসমব্যাপী সিঁচৰিত হৈ পৰে, সকলো মানুহে যাতে জানে আৰু ইছলামিক যিটো শিক্ষা, নীতি শিক্ষাৰ জৰিয়তে আমাৰ ইছলামিক হয়তো মহিলা আৰু পুৰুষসকলে যাতে ভৱিষ্যতৰ আল্লাহ তাআলাৰ নৈকট্য লাভ কৰিব পাৰে, সেই সুযোগেৰে আমাৰ ইয়াত এই জামিয়াতুল মুমিনাত কয়াকুছি ভৌকামাৰীৰ পৰা যিটো মেছেজ আমি দিব ইচ্ছা কৰিছোঁ, আশা কৰিছোঁ, ইয়াত হয়তো জেনেৰেল শিক্ষা ক্লাছ 5ৰ পৰা ক্লাছ 10লৈ হয়তো পাৰ্ট টাইম ভিত্তিত যে আলিমাসকল তৈয়াৰ কৰিবলৈ আৰু জেনেৰেল শিক্ষাই শিক্ষিত কৰিবলৈ আমাৰ দুটা শিফ্ট চলি আছে, এটা মাদ্ৰাছাৰ শিক্ষা আৰু এটা জেনেৰেল শিক্ষা। গতিকে ইয়াত ছায়েন্স, মেথছ, ইংলিছ, এছামিছ, ছ'চিয়েল ষ্টাডি সকলো ছাবজেক্টে ইয়াত আমাৰ শিকোৱা হয়। তাৰ লগতে আলিমা বনাবলৈ, পৰিপূৰ্ণ আলিমা বনাবলৈ ইয়াত হয়তো যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আমাৰ হয়তো কমিটিৰ তৰফৰ পৰা সেই সকলোখন সুবিধা দিয়াৰ কাৰণে আমাৰ অধ্যয়নৰত ছাত্ৰীসকলৰ যাতে ভৱিষ্যত আমি উজ্জ্বল কৰিব পাৰোঁ, তাৰ কামনাৰে ইয়াত সকলোখিনি ব্যৱস্থা উপলব্ধ আছে।